আমি আজি সপ্তম শ্ৰেণীৰ ভগ্নাংশ আৰু দশমিক অধ্যায়টোৰ অনুশীলনী 2 এৰ প্ৰশ্নকেইটা আলোচনা কৰিব ওলাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে তলৰ প্ৰতি ক্ষেত্ৰতেই প্ৰথমটোৰ লগত দ্বিতীয়টোৰ যোগফল, অন্তৰ, পূৰণফল আৰু ভাগফল নিৰ্ণয় কৰা। আমি প্ৰথমটো লৈছোঁ। ইয়াত এই ভগ্নাংশটো মিশ্ৰ ভগ্নাংশ আছে, তাক আমি অপকৃত কৰি ল'ম। 5 6 গুণ 30 যোগ 2 32 যোগ 23 ডিভাইডেড বাই 4। এতিয়া আমি এই ভগ্নাংশ দুয়োটাৰে হৰ দুটাৰ লসাগু ল'ব লাগিব। 5 আৰু 4ৰ লসাগু হৈছে 20। এতিয়া ওপৰত হ'ব 32 ইনটু 4 প্লাছ 23 ইনটু 5। এতিয়া এইখিনি পূৰণ কৰিলে আমি পাম 128 প্লাছ 5 3 গুণ 15 5 7 গ'ল 1 5 2 গুণ 10 1 11। এতিয়া আমি যোগ কৰিলে পাম 4 243 ডিভাইডেড বাই 20। এইটো হ'ল এই ভগ্নাংশ দুটাৰ যোগফল। এতিয়া আমি বিয়োগফলটো কৰিব গৈ আছোঁ। বিয়োগফল বা অন্তৰ। অন্তৰ বুলিও কোৱা হয়, বিয়োগফল বুলিও কোৱা হয়। 6 সমস্ত 5 ভাগৰ 2 বিয়োগ কৰিম এতিয়া 23/4। এতিয়া এইখিনি মিশ্ৰ কৰিলে হ'ব 32/5 আৰু এইটো 23/4 থাকিব। এইটোৰ নিচিনা সেম হ'ব। লসাগু হৈছে 20। ইয়াত আমাৰ 32ৰ লগত 4 মাল্টিপ্লাই হ'ব আৰু 23ৰ লগত 5 মাল্টিপ্লাই হ'ব। এতিয়া আমি দুয়োটা সংখ্যা পূৰণ কৰিম। প্ৰথমতে 32 আৰু 4 128 হ'ব বিয়োগ 115 ডিভাইড বাই 20। 13 ডিভাইড বাই 20। এতিয়া আমি দুয়োটা সংখ্যাৰে পূৰণফলটো কৰিব গৈ আছোঁ। এটা সংখ্যা আছিল 6 সমস্ত 5 ভাগৰ 2 আৰু এইফালে আছিল 4 ভাগৰ 23। এইটো পূৰণ হ'ব, আমি পূৰণ কৰি আছোঁ এতিয়া। প্ৰথমতে আমি এইটো অপকৃত কৰি ল'ম। পূৰণ 23 ডিভাইড বাই 4। এতিয়া আমি এইটো 4ৰে হৰণ কৰিব পাৰোঁ। 4ক একবাৰ যাব, 4ৰে 32ক 8 বাৰ যাব। এতিয়া আমি পূৰণ কৰিলে পাম 5 1 গুণ 5। এইফালে পূৰণ হ'ব 8 আৰু 23। 8 আৰু 23 পূৰণ হ'লে 3 গুণ 24 4 2 8 2 গুণ 16 17 18 184। এইটো হ'ল পূৰণফল। এতিয়া আমি ভাগফল বা হৰণফলটো উলিয়াম। প্ৰথম সংখ্যাটো আছিল 6 সমস্ত 5 ভাগৰ 2 হৰণ কৰি আছোঁ যিহেতু হৰণ চিন দিম 23 ডিভাইডেড বাই 4। এতিয়া সংখ্যাটো একেই হ'ব। হৰণৰ ঠাইত যদি আমি পূৰণ দিওঁ তেতিয়াহ'লে এই সংখ্যাটো ভগ্নাংশটো প্ৰতিক্ৰম আমি হৈ যাব, প্ৰতিক্ৰম লিখিব লাগিব। হৈছে। এতিয়া আমি দুয়োটা সংখ্যা পূৰণ কৰিম। যিহেতু হৰণ যোৱা নাই, হৰণ যোৱা সংখ্যা নাই ইয়াত, গতিকে ডাইৰেক্টলি পূৰণ কৰিব লাগিব। লবে লবে পূৰণ হ'ব, হৰে হৰে পূৰণ হ'ব। লব 32 আৰু 4 আছে, গতিকে 4 2 গুণ 8 4 3 গুণ 12। এতিয়া 5 3 গুণ 15 5 7 গ'ল 1 5 2 গুণ 10 1 11। 128 ডিভাইডেড বাই 115 হ'ব হৰণফলটো। এতিয়া আমি 2 নম্বৰৰ যোগফলটো কৰিব গৈ আছোঁ। 14 2/9 প্লাছ 11 1/12। প্ৰথমতে মিশ্ৰ ভগ্নাংশটো অপকৃত কৰি লওঁ 9। এতিয়া 14 আৰু 9 মাল্টিপ্লাই হ'ব, তাৰ লগত 2 প্লাছ হ'ব 128 হৈ যাব প্লাছ
11 আৰু 12 মাল্টিপ্লাই হ'ব, পূৰণ হ'ব আৰু তাৰ লগত 1 প্লাছ হ'ব, গতিকে 133 পাই যাম। এতিয়া আমি ভগ্নাংশৰ যোগ কৰি আছোঁ যিহেতু হৰকেইটাৰ লসাগু ল'ব লাগিব, 9 আৰু 12। 9 আৰু 12ৰ লসাগু হয় 36। এতিয়া 9 তাৰ লগত আমি 4 মাল্টিপ্লাই কৰিলে 36 পাওঁ, গতিকে 128ৰ লগতো 4 মাল্টিপ্লাই কৰিম, প্লাছ এই ভগ্নাংশটোৰ হৰত আছে 12, লসাগু হৈছে 36। 12ৰ লগত 3 মাল্টিপ্লাই কৰিলে 36 পায়, গতিকে আমি 133ৰ লগতো 3 মাল্টিপ্লাই কৰিম, তেতিয়া আমাৰ হৈ যাব। এতিয়া তলত থাকিব 36। এতিয়া আমি এইখিনি পূৰণ কৰিম। 8 4 গুণ 32 2, হাতে গ'ল 3, 4 2 গুণ 8, 9 10 11, হাতে গ'ল 1, 4 গুণ 4 1 5, 3 3 গুণ 9, 3 3 গুণ 9, 3 1 গুণ 3। এতিয়া এটা যোগ হ'ব 9 10 11 10 11, 1 হাতে গ'ল 1, হাতে যায় 1 লগত 1। এতিয়া 5 1 5 3 8, 9 911 ডিভাইডেড বাই 36। এতিয়া আমি বিয়োগফল বা অন্তৰটো কৰিম। বিয়োগফল বা অন্তৰ 14 2/9 মাইনাছ, বিয়োগ কৰিম যিহেতু বিয়োগ চিন দিলোঁ, 11 1/12। এইটো মিশ্ৰৰ পৰা অপকৃত কৰিলে ইয়াৰ সমানেই হ'ব, 128 ডিভাইডেড বাই 9 মাইনাছ 133 ডিভাইডেড বাই 12। এতিয়া ভগ্নাংশৰ বিয়োগ যিহেতু লসাগু ল'ব লাগিব 9 আৰু 12ৰ, 36 হ'ব, 9 আৰু 12ৰ লসাগু 36। এতিয়া 128ৰ লগত মাল্টিপ্লাই হ'ব 4, এইটো মাইনাছ কাৰণে মাইনাছ, 133ৰ লগত মাল্টিপ্লাই হ'ব 3। এতিয়া পূৰণ কৰিলে আমি পাইছোঁৱে নহয়, এইটো 112, যিহেতু এইটো 112 হ'ব, বিয়োগ 399 ডিভাইডেড বাই 36। এতিয়া 512ৰ পৰা 399 আমি বিয়োগ কৰিম। এইটো 12, 12ৰ পৰা 9 গ'লে 3, ইয়াত থাকিল 0 মানে 10 হ'ল, 10ৰ পৰা 9 গ'লে 1, ইয়াত 4 থাকিল, 4ৰ পৰা 3 গ'লে 1 ডিভাইডেড বাই 36। এইটো হৈছে আমাৰ বিয়োগফল। এতিয়া আমি পূৰণ ফলটো কৰিব গৈ আছোঁ। পূৰণ ফল আছিল আমাৰ সংখ্যাটো 14 সমস্ত 9/2 আৰু আছিল 11 সমস্ত 12/1। এইটো যদি আমি পূৰণ কৰোঁ, এইটো তেতিয়া 120 ডিভাইড বাই 9 থাকিব, পূৰণ এইটো হ'ব আমাৰ 133 ডিভাইড বাই 12। এতিয়া আমি এই দুটা হৰণ কৰিব পাৰোঁ, 12 আৰু 128, 2 একে 2ৰে যাব, 2 6 গুণ 12, এইটো 2ৰে কৰিলে 2 6 গুণ 12, 2 4 গুণ 8, আকৌ যাব 3 2 গুণ 6, এইটো 64টো কৰিলে 3 2 গুণ 6, 2 2 গুণ 4। এতিয়া আকৌ 3ৰে যাব, নাযায়, 3 নাযায় আৰু। এতিয়া থাকিল আমাৰ ওপৰত 32 ইনটু 133 ডিভাইডেড বাই 9 ইনটু 3। এতিয়া পূৰণটো কৰিলে হ'ব আমাৰ 133 আৰু 32, 133 আৰু যদি 32 পূৰণ কৰোঁ তেতিয়া হৈ যাব 3 2 গুণ 6, 3 2 গুণ 6, 2 গুণ 2, 3 3 গুণ 9, 3 3 গুণ 9, 3 1 গুণ 3, 6 9 6 15, 5 হাতে গ'ল 1, 10 2 12, 2 হাতে গ'ল 1, 4256, 9 3 গুণ 27, গতিকে এইটো হ'ল আমাৰ পূৰণ ফলটো। এতিয়া আমি হৰণফল বা ভাগফলটো কৰিম। ইয়াত মিশ্ৰ ভগ্নাংশটো অপকৃত কৰিলে 128/9 হ'ব। হৰণৰ ঠাইত পূৰণ এতিয়া নিদিওঁ বাৰু, হৰণটো দি থলোঁ 12, এইটো হ'ব 133
এতিয়া যদি আমি 128/9 হৰণৰ ঠাইত পূৰণ দিওঁ তেতিয়াহ'লে এইটো প্ৰতিক্ৰম হৈ যাব 12/133 হ'ব। এতিয়া আমি 3 3 গুণ 9 কৰিব পাৰোঁ, 3 4 গুণ 12 কৰিব পাৰোঁ। এতিয়া আৰু হৰণ যোৱা সংখ্যা নাই, গতিকে 128 আৰু 4 মাল্টিপ্লাই হ'ব। 8 4 গুণ 32 2, 7 গ'ল 3, 4 2 গুণ 8, 9 10 11 1, 7 গ'ল 1, 4 গুণ 4 1 5 512। এতিয়া আকৌ এই দুটা পূৰণ হ'ব, 3 3 গুণ 9, 3 3 গুণ 9, 3 গুণ 3। এইটো হ'ল আমাৰ হৰণফল।